বরং শ্রদ্ধাভাজন ধর্ম তার এই প্রশ্ন আমি যে দিব পৰা নাই তাকে নিজৰ অনুষ্ঠান বুলি ভাবি ইয়াতে মানে যায় আবার ধন্যবাদ জানাইছো আটাই জানাইছো আৰু ইমানতে এইখিনি মোৰ পুনৰ দৰকাৰ হয় যিজন 1983 চনত জন্ম শ্ৰী শ্ৰী শিৱগণে শান্তিদেৱৰ আজি আপোনালোকে আহি ইয়াতে দেখিছে যে কিমান ভক্ত আহি থাকে অকল আমাৰ এই গণেশ পূজা বুলিয়ে নহয় ইয়াতে প্ৰতিদিনে প্ৰতি বুধবাৰ আৰু প্ৰতিদিনে এনেকুৱা অজস্ৰ ভক্ত আমাৰ ইয়াতে আহে এইকাৰণে আহে ইয়াৰ পৰা তেওঁলোকে কিবা যি মনোবাঞ্ছা তেওঁলোকৰ মানে মনোবাঞ্ছা পূৰণ হয় আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে কি বাহিৰৰ পৰা যিখিনি ভক্ত আহে তেওঁলোকে প্ৰথমতে ইয়াতে দৰ্শন কৰি মা কামাখ্যাত যায় ইয়াৰ কি কাৰণত ইয়াতে আহি পেলাই ৰয় নাজানো আমি তেওঁলোকে কয় যে আমি ইয়াৰ পৰা কিবা কিবি পাইছো আমাৰ মনোবাঞ্ছা পূৰণ হৈছে এইটো বহুত ডাঙৰ কথা আৰু আপোনালোকক আমি ধন্যবাদ জনাইছো এই চেনেলৰ যোগে যে আজি এই পবিত্ৰ ধামত এই গণেশ পূজাৰ দিনা আপোনালোকে উপস্থিত হৈছে আমাৰ কাৰ্য হৈছে আমাৰ সনাতন সভ্যতা সাংস্কৃতিক ধৰ্মক মিলাপ্ৰীতি আমাৰ যি মিলাপ্ৰীতি ভাৱ এই মিলাপ্ৰীতি ভাৱেৰে আমি অসমীয়া থলুৱাকো অসমীয়া কলা কৃষ্টিকো আমি এই সনাতন ধৰ্মৰ যোগেদি আমি লৈ গৈ আছো অসমীয়া সংস্কৃতিক আমি বজাই ৰখাৰ ক্ষেত্ৰত আজি এই গণেশ পূজা ভাগিত আমি ঢুলীয়া পৰিৱেশনৰ কাৰণে যিটো আমাৰ নলবাৰী থলুৱা সংস্কৃতি ঢুলীয়া পৰিৱেশন আমাৰ ইয়াতে অনুষ্ঠিত হ'ব আৰু আমাৰ অনাগত দিনবোৰতো আমাৰ নাগৰা নাম থাকে বিগত দিনবোৰতো আমাৰ এনেকুৱা ধৰণৰ অসমীয়া সংস্কৃতি থাকে ওজাপালি থাকে আপোনালোকে দেখিছে গতিকে সকলো ধৰ্মপ্ৰাণ ৰাইজক আমি অনুৰোধ জনাইছো এই পূজা ভাগিলৈ আহক আৰু ভোগ ল'বলৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাইছো 42 সংখ্যক মহাপ্ৰভু সিদ্ধিদাতা গণেশৰ পূজা ভাগত আজি পুৱাৰ পৰা আৰম্ভ হৈছে পতাকা উত্তোলনৰ পৰা ওজাপালি উদ্বোধন পূজা ভাগ আৰম্ভ হৈছে ইতিমধ্যে পূজা শেষ হ'বৰ হ'ল আৰু খন্তেক পিছত আমি দেখিছো মানুহ আহি আছে ইয়াত হাজাৰ হাজাৰ মানুহ অৰ্থাৎ প্ৰায় 9-10 হাজাৰ মানুহ ইয়াত ভোগ ল'ব আমাৰ আয়োজন আছে গতিকে ভক্তপ্ৰাণ ৰাইজক আপোনালোকৰ থৈ দি আমি আবেদন কৰিছো যাতে মহাপ্ৰভুৰ ভোগ লৈ ইয়াত নিৰ্মালি লৈ নিজৰ পৰিয়ালৰ লগতে দেশত দেশৰ আটাইৰে মংগল হয় সেইটো আমি কামনা কৰিছো আৰু লগতে এই ধামত আমি এনেকুৱা এটা দেখিছো যে এটা প্ৰবাদ আছে যে ইয়াত ভোগ বা লাড্ডু দিলে নিজৰ কৰ্মসিদ্ধি বা মনোকামনা পূৰ্ণ হয় সেইকাৰণে দেখিছো আমি মা কামাখ্যাত যি উত্তৰ অঞ্চল হওক মধ্যপ্ৰদেশ হওক ৰাজস্থান হওক হিমাচল প্ৰদেশৰ যিবিলাক যাত্ৰী আহে তেওঁলোকে মা কামাখ্যাৰ দৰ্শনৰ আগত এক ৰাতি ইয়াতে থাকি ভোগ গ্ৰহণ কৰি পিছদিনা স্নান কৰিহে কামাখ্যালৈ গমন কৰে আমি সেনেকৈ পাইছো বহুত গতিকে প্ৰভু ভগৱন্ত একদন্ত লম্বোদৰে যাৰ নাম তেওঁৰ পূজা ভাগত যাতে আটাইবোৰ ভক্তই আহি ইয়াত মনৰ বাঞ্ছা পূৰ্ণ কৰে তাৰ কাৰণে আমি প্ৰত্যেকে আপোনালোকৰ জৰিয়তে আবেদন কৰিছো আৰু ভোগ গ্ৰহণ লোৱাৰ বাবে আমি আবেদন কৰিছো আৰু লগতে আজি অসমৰ সাংস্কৃতিক জগতৰ যি বৈশিষ্ট্য ঢুলীয়া পাৰ্টি ৰৌমাৰী ঢুলীয়া পাৰ্টি ইয়াত প্ৰদৰ্শন হ'ব ঠিক 4 বজাৰ লগে লগে গতিকে ঢুলীয়া পাৰ্টিটো যাতে দলে বলে আহি শৃংখলাবদ্ধভাৱে পূজা ভাগ চলাই নিয়াত বা ঢুলীয়া পাৰ্টি প্ৰদৰ্শনত সহায় কৰে তাৰ বাবে মই অনুৰোধ কৰিছো ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম